দুধনৈৰ ফুলেশ্বৰী ৰাভা বৰ্মন হত্যাকাণ্ডৰ নতুন মূৰ বোৱাৰীগৰাকীৰ সৈতে নাই কাৰো পৰকীয়া প্ৰেমৰ সম্পৰ্ক দুধনৈ উদয়পুৰৰ মহিলা সমাজৰ এই দাবী মঙলবাৰে নিশা দুধনৈ উদয়পুৰত নিজ ঘৰৰ সন্মুখতে থকা দোকানত ফুলেশ্বৰী ৰাভা বৰ্মনক নৃশংসভাৱে হত্যা কৰিছিল এজন যুৱকে ৬০ ঊৰ্ধৰ বৃদ্ধাগৰাকীক দোকানতে হত্যা কৰি ঘৰলৈ গৈ ৩ বছৰীয়া আৰু ৯ বছৰীয়া নাতিনীকো হত্যাৰ চেষ্টা কৰিছিল যুৱকজনে অৱশ্যে চিঞৰ-বাখৰ হোৱাত নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে হত্যাকাৰীয়ে নিশাই হত্যাকাৰী যুৱকজন নিৱজ্যোতি ৰাভা বুলি চিনাক্ত হোৱাৰ পিছতো বৰ্তমানলৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই হত্যাকাৰীক সেয়ে হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাই উদয়পুৰৰ স্থানীয় মহিলা সমাজে প্ৰয়োজনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও দাবী কৰে মহিলাসকলে ইয়াৰ লগতে বোৱাৰীগৰাকীৰ সৈতে কাৰো পৰকীয়া প্ৰেমৰ সম্পৰ্ক নাই বুলিও দাবী জনাই মহিলা সমাজে আজি আমাৰ হৈ যোৱা এই দুৰ্ঘটনাটোৰ কাৰণে আমি সকলো ৰাইজ আজি ওলাই আহিছো আজি এগৰাকী মহিলা আমাৰ ফুলেশ্বৰী ৰাভা বৰ্মনক যেনেদৰে এনে জঘন্য কৰি হানি খুচি কাটি যে মৃত্যু দণ্ড দিলে তাৰ কাৰণে আমি গোটেই ৰাইজ মৰ্মাহিত হৈছো বহুত ক্ষোভ অনুভৱ কৰিছো লগতে আমাৰ গাঁওখনৰ বহুত লজ্জতা হৈছো তাৰোপৰি এটা কথা ক'ব লাগিব যে সেই ল'ৰাজনে যে হত্যা কৰিব গৈছে ইমান সাহস পাই গৈছে যেন তেখেতৰ মানে আগতে যেন মানে সম্পৰ্ক আছে এনেকুৱা অৱস্থাত গৈছে মানে ৰেড চিলি বিচৰাৰ পাছত মানে শাহুৱেকক মাৰি হানি খুচি ফুলেশ্বৰী ৰাভা বাইদেউক মাৰি খুচি হানি পেলাই থৈ নিজে দৰ্জাখন বন্ধ কৰিছে দোকানৰ তাৰ পিছতো নাতিয়েকক মানে এটেক কৰিছে আৰু তাৰ পাছতো মানে বোৱাৰীজনীক পানী খাবৰ কাৰণে বিচাৰিছিল এনে শুনিছো কিন্তু কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো মই বুজি পোৱা নাই কিন্তু ল'ৰাজনৰ নিৱজ্যোতি বুলি কৈছে নিৱজ্যোতি ৰাভাৰ ইহঁতৰ মানে কিবা এটা নাতিৰ সম্পৰ্কীয় আছে দূৰ সম্পৰ্কীয় ইমান মানে নিজৰ নহয় গাঁৱৰ বনাই দিয়া বুলি ৰাইজে কৈ আছে বনাই দিয়া বুলি কিন্তু এতিয়া আমি বহুত দুখী হৈছো আৰু ছাৰ আপোনালোকে আৰু প্ৰশাসনকো এটা অনুৰোধ কৰো মানে অতি সোনকালে কৰায়ত্ব কৰিব লাগে দোষীক সাব্যস্ত যিখিনি পাব লাগে উচিত শাস্তি দিব লাগে কঠোৰ শাস্তি পাব লাগে তাৰমানে কিয় এতিয়াতো বৰ্তমান ওপৰ মহলৰ পৰাই যিহেতু মাৰ্ডাৰ কেছ বা ৰেপ কেছ হলেতো যিহেতু আমাৰ ফাঁচীৰ এটা আছে মানে সেইটো ফাঁচীৰ বিহিত ব্যৱস্থা কৰিব লাগে আৰু তাৰ লগে লগে এনেকুৱা কৰিব লাগে ছাৰসকলেও মানে ২৪ ঘণ্টাৰ ভিতৰত আজিৰ ভিতৰতে উলাই দিব লাগে এইটো আমি মানে বহুত আজিৰ ভিতৰত উলাই দিব লাগে যদি উলিয়াই নিদিয়ে আমি এটা ভাবি মানে পুলিচ প্ৰশাসনৰ লগত হয়তো তেওঁলোকৰ পৰিয়ালৰ বৰ্গৰ কিবা এটা মানে আছে মানে সম্পৰ্ক এইটো বুজি পাম মানে গতিকে আমি ২৪ ঘণ্টাৰ ভিতৰত আমি এৰেষ্ট হোৱাটো বিচাৰো আমাৰ ৰাইজে আজি ঘৰৰ ভাত চব্জি নবনোৱাকে আজি আহিছো আমি তেতিয়াহ'লে আমি আকৌ আমি আহিবলৈ ৰাজ্য হেৰি বাধ্য হ'ম এইটোৱে আমি মানে হত্যাকাণ্ড মানে এতিয়া কি ক'ম ধনৰ হিতো নাই বিশেষকে ধনৰ কিবা নাই হয়তো তাই কিবা বেলেগ বস্তু খাইছে লোৱা বুলি এইবিলাক এনে এতিয়া এনে মানে নিজৰ সন্দেহৰ কথা মানে বোৱাৰীকে কৈছে সেইটো হ'ব নোৱাৰে মানে লুইছিল যিহেতু দিছেও চাগে সেইটো এতিয়া ফুলেশ্বৰী বাইদেউতো মৰি গ'ল আমি এতিয়া একো প্ৰমাণ মানে দিব নোৱাৰো সেইটোৱে মানে আমি ল'ৰাটোক ধৰিলে মানে কৰায়ত্ব কৰিলে অপৰাধীক যেতিয়া কৰায়ত্ব কৰিব অপৰাধীৰ পৰা আৰু এই যে ছোৱালীজনীৰ ওপৰত যে মানে যি মানে অবৈধ প্ৰেমৰ মানে সম্পৰ্ক আছে বুলি কৈছে সেইটোতো ৰাইজে মিছা বুলি কৈ আছে এইটো মিছা বুলি উঠাই দিব লাগে আপোনালোকে তাৰোপৰি এটা কৰিব লাগে যে কৰায়ত্ব কৰিব লাগে দোষীক একেবাৰে সোনকালে দোষীক হেৰি কৰায়ত্ব কৰিব লাগে দোষীক যেনেদৰে শাস্তি দিব লাগে সেনেকে শাস্তি বিহিত ব্যৱস্থা কৰিব লাগে তাৰ বাবে আমি বহুত আশা ৰাখিলো এই অনুৰোধ থাকিল আপোনালোকৰ ওচৰতো সেয়ে আমি ৰাইজৰ তৰফৰ পৰা জনাইছো যোৱাকালি যিটো ঘটনা মানে 13 তাৰিখত যিটো ঘটনা ঘটি গ'ল এইটো একচুৱেলিটো হ'ব নালাগে এইটো একদম জঘন্য কাণ্ড হৈ গৈছে আৰু লগতে যে বোৱাৰীজনৰ যে এইটো যে অপপ্ৰচাৰ হৈছে এই যে কি কয় এইটো অবৈধ প্ৰেম এইটো ঘটনা যে এইটো অপপ্ৰচাৰ যিটো মানে ওলাই আছে সেইটো যে নোহোৱা হৈ যায় আৰু এইটো একেবাৰে নহয় এইটো একেবাৰে মিছা কথা মিছা ভুৱা প্ৰচাৰ ওলাইছে আৰু এইটো একেবাৰে হ'বও নোৱাৰে সেইটো যেন নহয় সেইটো কাৰণে আমি আহিছো আৰু এইটো যেন আৰু কাল্পিতক মানে ধৰি যে শাস্তি প্ৰদান কৰে আৰু এই কোনোবাই যদি ইয়াতে মানে কাল্পিতক
আৰু কোনোবা যদি সেই কালপিতৰ লগত জড়িত আছে তেওঁকো মানে তদন্ত কৰি বিচাৰি যেন উলিয়াই দিয়ক আমাক। সেইটোৰ কাৰণেহে আমি এই থানাত আহিছো। আৰু নাই আমি বিচাৰি আছো বুলি কৈছে, যিখিনি পাৰে বিচাৰি চেষ্টা কৰি আছে, সেইটোৰ কাৰণে আহিছো। এতিয়ালৈকে কোনো পোৱা নাই। আমি হত্যাকাৰীক যিহেতু ইমান জঘন্য কাণ্ড কৰিছে, তো এইখন সমাজত থকাৰ কোনো প্ৰয়োজন নাই, ইয়াত অধিকাৰ নাই, জীয়াই থকাৰ কোনো অধিকাৰ নাই। যেন পুলিচে বিচাৰি পোৱাৰ পিছত যেন তাক আমি যেন উচিত ন্যায় পাওঁ, আৰু তাক যেন কঠোৰতে কঠোৰ শাস্তি দিয়ে, আৰু ফাঁচি হোৱাটোৱে আমি বিচাৰো। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।